নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পিছতে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত উল্লাসিত হৈ পৰিছে স্থানীয় ৰাইজ। ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫৮ নং মুগদি গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী বন্দনা বৈশ্যৰ জয়লাভত ৱাৰ্ডটোত আনন্দ উল্লাসৰ লহৰ বৈছে। দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ প্ৰতিশ্ৰুতিৰে গাঁও পঞ্চায়তখনৰ ৬ নং ৱাৰ্ডৰ পৰা বন্দনা বৈশ্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৭৮টা ভোটত জয়লাভ কৰে, যাৰ বাবে অঞ্চলটোৰ ভোটাৰসকল উৎফুল্লিত হৈ পৰিছে। বন্দনা বৈশ্যই সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰি অঞ্চলটোৰ সৰ্বস্তৰৰ লোকৰ সৈতে সমবিকাশৰ শ্লোগান আওৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বন্দনা বৈশ্যৰ প্ৰতিশ্ৰুতিত অঞ্চলবাসীয়ে হিয়া উজাৰি ভোট দিয়া জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। ৱাৰ্ডটোৰ আন দুগৰাকী প্ৰাৰ্থী গীতাঞ্জলি তালুকদাৰ আৰু ববিতা ৰাজবংশীক হেলা ৰঙে পৰাস্ত কৰি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হয় বন্দনা। সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বন্দনা বৈশ্যই ৰাজনৈতিক ক্ষেত্ৰখনৰ যোগেদি ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰি সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। মোৰ নাম শ্ৰী বন্দনা বৈশ্য। মই ৩৮ নম্বৰ বিধানসভা সমষ্টিৰ ৫৮ নং মুগদি পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই ৬ নং ৱাৰ্ডৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মোক ইমানখিনি সহযোগিতা কৰিছে। ৰাইজে যদি সহযোগিতা নকৰিলেহেঁতেন মই ইমানখিনি আগুৱাই যাব নোৱাৰিলোহেঁতেন। অনাগত দিনবোৰত মই ৰাইজৰ ভালৰ কাৰণে সেৱা কৰিম বুলি ভাবিছোঁ, আৰু ৰাইজে যি ধৰণে বিচাৰে মই সেই ধৰণে ৰাইজৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মই প্ৰায় ১০০টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছোঁ। মোৰ লগৰ প্ৰাৰ্থীজনৰ বিপৰীত প্ৰাৰ্থীজনৰ নাম গীতাঞ্জলি তালুকদাৰ, তেওঁ ববিতা ৰাজবংশী পালে ১২১টা আৰু গীতাঞ্জলি তালুকদাৰে পালে ২৫৯টা ভোট। মই পালোঁ ৩৩৭টা ভোট। এই ব্যৱধানত মই জয় হৈছোঁ। মই আগতে ছোৱালী থাকোঁতে গান চান গাইছিলোঁ আৰু নাচি চাচি ভাল পাওঁ, আৰু ঘৰৰ সেইখিনি কৰি ভাল পাওঁ। আৰু ৰাইজে যেনেধৰণে বিচাৰে তেনেধৰণে মই থাকিবলৈ প্ৰস্তুত। কি বুলি কয়, বন্দনা বৈশ্যই আমাৰ ৮ নং মুগদি মুগদি জিপিৰ ৬ নং ৱাৰ্ডৰ পৰা বন্দনা বৈশ্যই বৃহৎ ভোটৰ ব্যৱধানত তেওঁ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক প্ৰায় মোটামুটি ১০০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ বিজয় সাব্যস্ত কৰিছে। গতিকে ৰাইজে তেওঁৰ লগত আছে, ৰাইজে তেওঁক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াইছে। গতিকে আগন্তুক দিনত বন্দনা বৈশ্যক আমি এইটোৱে বিচাৰিম, যাতে ৰাইজৰ লগত থাকি ৰাইজৰ সকলো সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত ৰাইজৰ লগত আলোচনা কৰি যাতে সকলো সমস্যাবোৰ সমাধান কৰে। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, NV Live।